আমাৰ সৈতে এইখিনি মুহূৰ্তত ডুবিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী ৰীতামণি বৰা হাজৰিকা বাইদেউ আছে। বাইদেৱে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। তেওঁৰ এগেইনষ্টত দুগৰাকী প্ৰাৰ্থী আছিলে, এগৰাকী। তাৰপিছত বাইদেৱে কেনেধৰণে জয়যুক্ত হ'ল, তাৰপিছত এতিয়া বৰ্তমান ডুবিয়া পঞ্চায়তৰ সভানেত্ৰীৰ দায়িত্বত লৈছে, সবিশেষ জনাবৰ বাবে আমাৰ সৈতে ৰীতা বাইদেউ আছে। দুগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। বাইদেউ আপোনাক পোনপ্ৰথমতে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। গতিকে কওকচোন, নিৰ্বাচনত কেনেধৰণে আপুনি আহি আজি সভানেত্ৰীৰ আসনত আপুনি অলংকৃত হ'ল? আজি এই পবিত্ৰ দিনৰ শুভ মুহূৰ্তত মই কাৰ্যকৰ্তাক স্বাগতম জনাইছোঁ। আজি এই মহেন্দ্ৰক্ষণত আমাৰ ঘৰলৈ আহি মিডিয়াৰ সন্মুখত এনেকৈ মোক দুআষাৰ ক'বৰ কাৰণে যি সুবিধা দিলে, তাৰ কাৰণে মই আপোনাৰ ওচৰত সদায় চিৰকৃতজ্ঞ। বৰডুব গাঁৱৰ 1 নং ৱাৰ্ডত প্ৰথমে যেতিয়া মই ডুবিয়া পঞ্চায়তৰ ৱাৰ্ড সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছিলোঁ, মোৰ প্ৰতিদ্বন্দ্বী হিচাপে দুগৰাকী সদস্য ওলাইছিলে। গতিকে তাৰ পৰিৱৰ্তে ৰাইজে বিপুল সঁহাৰি দি মোক যেনেকৈ ডুবিয়া পঞ্চায়তৰ ৱাৰ্ড সদস্য নিৰ্বাচন কৰি ডুবিয়া পঞ্চায়তলৈ যেনেকৈ মোক পঠিয়ালে, গতিকে সকলোকে মই তাৰ কাৰণে সদায় চিৰকৃতজ্ঞ হৈ থাকিম। তাৰ পৰিৱৰ্তে ৱাৰ্ড সদস্য নিৰ্বাচনৰ পিছত মোক ডুবিয়া পঞ্চায়তৰ 10টা ৱাৰ্ডৰ পৰা যেনেকৈ মোক ৱাৰ্ড সদস্যসকলে ডুবিয়া পঞ্চায়তৰ সভানেত্ৰী হিচাপে আগবঢ়াই দিলে, তাৰ কাৰণে মই সমূহ ডুবিয়াবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত এতিয়া যেনেকৈ মোক ডুবিয়া পঞ্চায়তলৈ আগবঢ়াই দিলে, ইমান গধুৰ দায়িত্ব দি, অনাগত দিনতো তেখেতসকলৰ সঁহাৰি মোৰ কাৰণে এক আশা হৈ ৰ'ব। তেওঁলোকৰ আদেশ আৰু অনুপ্ৰেৰণাই মোক আগবাঢ়ি যাবলৈ যাতে সুবিধা কৰি দিয়ে, আৰু মই সমূহ ডুবিয়াবাসীৰ ৰাইজৰ মানে নিৰ্দেশ মৰ্মে সকলো কাম কৰি যাবলৈ সাজু আছোঁ। যিহেতু আমাৰ নৱনিৰ্বাচিত সদস্যসকল এইবাৰ সম্পূৰ্ণ নতুন, আৰু ময়ো একেবাৰে নতুন। এনেকৈ কথা কোৱাৰ অভিজ্ঞতা আচলতে একেবাৰে নায়েই, মই আৰম্ভণিহে কৰিছোঁ। অনাগত দিনত কিবা ভুল ক্ৰুটি হ'লেও আপোনালোকৰ সহায় সহযোগিতা মোৰ কাৰণে কাম্য হৈ ৰ'ব। ডুবিয়াবাসীৰ সপোন যাতে বাস্তৱত পৰিণত কৰিব পাৰোঁ, তাৰ কাৰণে মই সদায় চেষ্টা কৰিম। বাইদেউ, এইবাৰ যিহেতু পূৰ্বৰ তুলনাত পঞ্চায়ত নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া, সেইটো সম্পূৰ্ণ ব্যতিক্ৰম, এটা নতুন পদ্ধতি বুলি ক'ব লাগিব, যে ৱাৰ্ড মেম্বাৰ নিৰ্বাচনৰ ক্ষেত্ৰতেই হওক বা পঞ্চায়তৰ সভানেত্ৰী বা সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰতেই হওক, সম্পূৰ্ণ যিটো প্ৰক্ৰিয়া নতুন, এই ক্ষেত্ৰত কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি আপুনি? একেবাৰে নোহোৱাও নহয়, কাৰণ প্ৰতিদ্বন্দ্বী হিচাপে আৰু এগৰাকী ডুবিয়া পঞ্চায়তত মানে সভানেত্ৰী পদত অৱতীৰ্ণ হ'বৰ কাৰণে মোৰ প্ৰতিদ্বন্দ্বী হৈ উঠিছিলে। কিন্তু আমাৰ 9টা ৱাৰ্ডৰ যি সদস্যসকল আছিলে নৱনিৰ্বাচিত, তেওঁলোকে মোক বিপুল সঁহাৰি আগবঢ়ালে। গতিকে মই জয়ী হ'লোঁ। অনাগত দিনত তেওঁলোককে লৈ মই ডুবিয়া পঞ্চায়তখন মানে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম বুলি মই আশাবাদী। যিহেতু আপুনি ইতিমধ্যে সকলোখিনি কথা উল্লেখ কৰিছে, মই সুধিব বিচাৰিছোঁ, ডুবিয়া পঞ্চায়তত আপুনি যিহেতু পূৰ্বৰ পৰা এগৰাকী ইয়াত নিবাসী হিচাপে এই গাঁৱত আছে, গতিকে বৰডুবকে ধৰি ডুবিয়া পঞ্চায়তৰ যিসমূহ ৱাৰ্ড আছে, আপুনি কেনেধৰণৰ সমস্যাসমূহ দেখা পাই আছে পূৰ্বৰ পৰা, বা আপুনি নতুনকৈ সভানেত্ৰীৰ দায়িত্ব লোৱাৰ পিছত ৰাইজৰ কাৰণে কেনেকুৱা ক্ষেত্ৰত আপুনি কাম কৰিম বুলি আপুনি ভাবিছে, বা ৰাইজৰ কাৰণে কি প্ৰতিশ্ৰুতি আপুনি আগবঢ়াব বিচাৰে? হয়, পোনপ্ৰথমে আমাৰ ডুবিয়া অঞ্চলটো মানে বানৰ সমস্যাটোৱে আচল। বানপানী যেতিয়া হয় বাৰিষা কালত, ৰাস্তা পদূলি কোনো চিন নাথাকে। গতিকে ৰাইজৰ দুৰ্দশাৰ মানে সীমা নোহোৱা অৱস্থা। গৰু, ছাগলী, হাঁহ, আমাৰ বিশেষকৈ ডুবিয়া অঞ্চলটোত মানে দুখীয়া শ্ৰেণীৰ ৰাইজ, সকলোৰে চাকৰি নাই, টকা পইচাও ইমান নাই, কৰিলেহে পোৱা হয়। গতিকে তেখেতসকলক মই প্ৰথমে বানপানী সমস্যাটো সমাধান কৰিবৰ কাৰণে মানে চেষ্টা চলাম। গত দিনত ডুবিয়া পঞ্চায়তত আমি প্ৰথমে বানৰ সমস্যাটো সমাধান কৰিব লাগিব, আৰু দ্বিতীয়তে ৰাস্তা পদূলি, দলং
আৰু শিক্ষাৰ ক্ষেত্ৰত বেমাৰ আজাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যিসমূহ আঁচনি আহে আমি প্ৰকৃত হিতাধিকাৰীক যাতে দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু উঠি অহা নতুন প্ৰজন্মক আমি এটা মানে ভাল বাট দেখুৱাই নিবৰ কাৰণে চেষ্টা কৰিব লাগিব। ৰীতামণি বৰা হাজৰিকা বাইদেৱে সকলোখিনি কথা উল্লেখ কৰিছে। বাইদেউ, শেষত আপুনি ডুবিয়া পঞ্চায়তৰ যিসমূহ ৱাৰ্ডৰ ৰাইজ আছে, ৰাইজৰ কাৰণে আপুনি শেষত কি ক'ব বিচাৰিব তেওঁলোকৰ কাৰণে? মই ৰাইজৰ কাৰণে এইটোৱে ক'ব বিচাৰোঁ যে অনাগত দিনত বিগত 5 বছৰত যিখিনি মানে আঁচনিৰ পৰা ৰাইজ বঞ্চিত হৈ আছিলে সকলোখিনি আঁচনি যাতে মই প্ৰকৃত হিতাধিকাৰীক মানে সুখী কৰিব পাৰোঁ দি